Good morning guys, welcome back to our new video. तो আজি অলপমান পূজা আছে যেটো নামঘৰটো প্ৰতিষ্ঠা দিৱস মানে কি মানে মন্দিৰ লোৱা দিনটোৰ আজি মানে পূজা তো এই কাৰণে সব ইয়াতে বাবা কি হ'ব আজি ভাগৱত পঢ়াব না নাম হ'ব ভাগৱত পঢ়া হ'ব আজি ভাগৱত পঢ়া হ'ব যেহেতু আজি প্ৰতিষ্ঠা দিৱস এইটো না মন্দিৰটো মানে যোৱা বছৰ আগৰ বছৰ প্ৰতিষ্ঠা কৰিছিলে মানে ষ্টাৰ্ট কৰিছিলে পূজা কৰা তো আজি এই কাৰণে বিষ্ণু মন্দিৰ তো বাবা পুরা খিচারি বানাত লাগিছে হ্যাঁ মন্দির না তো গাইস আমার আরম্ভ হয়ে গেল তো এই যে আমার খুরি পুরা রান্না বাড়ার ব্যস্ত হয়ে গেছে খুরি হলো না ডালি উঠলি আছে এটা পুরা বনে আছে এইপিনে পাপা বিলাহী এটা মন্দিৰত আজি মন্দিৰটো প্ৰতিষ্ঠা দিৱস যিহেতুকে একটা মানুহ আহিব আৰু এইপিনে এটা আড্ডা পাতি আছে তোৰ কি গ্যাং এইটো কি গ্যাং বাপাক পুতে এটা আমাৰ মৰমৰ ভাই আমাৰ পেহীৰ ল'ৰা আৰু এই দুটা আমাৰ খুৰাৰ ছোৱালী এই দুটা চা আধা হাজাৰ দুটা এটা হ'ল ফাতেমা এইটো ফাতেমা এইক মানে পালবা আনিছিলে ফাতেমা হয় এই আৰু এটা আমাৰ খুৰাৰ আপি অৰিজিনেল খুৰাৰ আপি আৰু এটা হ'ল ফাতেমা কালাৰো নিমিলে দেই চা বৈৰিয়াকলৰ কালাৰো নিমিলে পায়স মই তলতে বনি কি কষ্ট পাবি নেকি তই কি তলটো আবা কি খাই আছা তুমি আগুনু আবা কি খাই আছা এইয়া গুনি মুদে এবিনি চা কি খাই আছা বুন্দিয়া খাই ভাল পাই রাম ব্রহ্মাদি করি যত জীব রাম 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 মায়া হয় আমাদে আশ্রয় অরম তুমি সতন দিব জ্ঞান লভে যাক করিলে শ্রবণ উতকহম বন্দে বলি লঙ্করি
খিচাৰি হৈ আছে পুৰা যি হৈ গ'ল দালি ইয়াতে খুৰীমাই বনাই আছে বহা নাই পূজাত জ্যোতিষা পূজাত বহ হা পূজাত বহ অলপ কিয় অলপ কিবা কৈ দিয়ে কি ক'ম আৰু আজি সিহঁতৰ মন্দিৰটো প্ৰতিষ্ঠা হয় তো পালন কৰিছে আৰু বাকী নকওঁ দে বাকী নকওঁ নেকি তো পূজা চলি আছে ভাগৱত পঢ়া তো বাইদেউ খুৰীমা বঢ়িয়াকৈ ইয়াতে টক খিচাৰি বনাই আছে আৰু এইপিনে আমাইৰা আছে ল'ৰা মানুহৰ দৰকাৰ নাই খুৰীমা ধুনীয়াকৈ বনাই আছে আৰু ইয়াতে ভাগৱত পঢ়া চলি আছে দেখিছে পাপা ভিতৰতে আছে আৰু কেইজনমান ভক্তৰ সৈতে আৰু বাবা কি কৰি আছে দেখাও একবাৰ বাবা কি কৰি আছা তুমি বাবা তুমি কি কৰি আছা কৰি আছা দেখোন কিবা মিস্ত্ৰী হবা নেকি তুমি জোখমাখ লৈ আছা যে এই চাক পুৰা জোখমাখ লৈ আছে কিবা এটাতো ডিফেক্ট হৈছে দাঁতত বিষটো কম কষ্ট পায় বন্ধুসকল এতিয়া আমি আয়তীসকলক ভাত দিবলৈ ৰেডি হৈছোঁ নিৰামিষ ভাত তো প্ৰসাদে বুলি ক'ব লাগিব তো এয়া চাওক আমাৰ ৰাইপৰি ধুনীয়াকৈ প্লেটবিলাক দি আছে আৰু এইটো চাইডে চাওক ভাত চব্জি মটৰ আলু এনেকৈ চববিলাক চব্জি মিক্স কৰি এখন চব্জি বনোৱা হৈছে আৰু ইয়াতে চাওক বঢ়িয়া ভাত ধুনীয়াকৈ ভাত আৰু এয়া আমাৰ পুৰা বঢ়িয়াকৈ প্লেটবিলাক দি আছে আৰু ধুনীয়াকৈ এতিয়া বহিবলৈ দি টক না খায় পানি দিলা পানি দিলে পানি দিলে গাত লাগল নেকি আগে দিয়ে আছে
আজৰি হ'ব লাগে এটা কম জুলুম না দিয়া থোৱা ই কৰা খাওক ৰান্ধনি হ'ব দে পায়স নিবাইছো পায়স এয়া এই বহুত জাগা আছে দে বহিব পাব একদম চাইডত দিবি দে মা যাম দে থেলে থেলে যাম দে এই দি হলে যাব দেখা নাই এটা মানুহৰ বহা হক দে নহলি নালগে দে আমি খানাই নহয় এই বহি মানুহ দে দেব বহুত দেৰি ভাত খাবা ৰাতিপুৱাই ভাত বনাইছিলো এবাৰ এটা বনাইছিলো ৰেতি খাব ভাল না তোৰ পুতে কাপ পঠাই দিবি বৰ ডাঙৰ হৈছে আমাৰ তা বহুত বেটা ৰাখা ভাত খাই যা বুলি ক'লে সি কান্দিব মামে খাতক দিছে মাইহা ক'লো দেখাই নাই নাই কিয় দিবি না চব মানুহ একেলগে অহা নাই যিহেতুকে চব মন্দিৰতো প্ৰতিষ্ঠা দিৱস চলি আছে আমাৰ ইয়াতে ৰাইজৰ মন্দিৰত তো এনেকৈ এটা দুটাকৈ আহি আছে তো এনেকৈ আৰু বাবা ভাত দালি চব্জি কেনেকুৱা হৈছে বঢ়িয়া হৈছে ঠিক আছে হ'ব চব্জি লাগব পেটটো বিষাইছে কেনে হৈছে মাটিৰ কাৰণে এনেকুৱা হৈছে এণ্টনাখন মাৰি আছে পেহীয়ে মুনু কেনে হৈছে মাইনু ধুনীয়া খুৰা ভাল হৈছে না প্ৰায় হলে মানুহখিনিক দিলে আৰু এতিয়া তাই লাগব তুনু চা মোৰ লগত দুটা আছে আহা ভাত খোৱা বহা বাবু ভাত খাইছে মোৰ ভাল হৈছে না আমাৰ ইটো বাবা ভাল হৈছে
খাল হৈছে না খাই দেখিছা মুখে নেমেলে চা খাচোন খা দুটা মায়েক জীয়াকে শেষত খাবা আহিছে বেছিকে খাবা পাম বুলি এইছা দুটাই এতিয়া এই মাত্ৰ বিয়া খাই আহিছে চান্দুবিৰ পৰা বিয়া খাই আৰু এতিয়া আহি কেনে আৰু এটা ভাত খাবা আহিছে দুটা আৰু এই দুটা এতিয়া বনাই আছে চান্দুবিৰ কোনখিনিত সেয়া মোৰা কথা নকবি মই বিয়া খাব যোৱা নাই দে আৰু মোৰ আপাতা সেই তাতে বহি আছে একলা একলে এতিয়া ভোক লাগছে না আঞ্জা ভাত টেষ্টি হৈছে আমাৰ গোসাঁইতে ভাত খাই আছে দেখা নাই নেকি মুখাৰ যা পাপৰ খাবা তুমি পাপৰ বৰ লেতেৰাকে বনাই দে 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 তো গাইজ আমাৰ মানুহজনো অহা বন্ধ হৈ গ'ল যদিও বহুত মানুহ আহিল লাষ্টলৈকে ভিডিঅ' কৰা যোৱা নাই যিহেতুকে তো মানে কাম চাম কৰি আছো যিহেতুকে ভাত চাত দিয়াত ব্যস্ত হৈ আছিলো তো বহুত চাওক মানুহজনো খতম আহি আছে দুটা এটাকে যিহেতু আমাৰ ইয়াতো আজিৰ পৰা পালনাম আৰম্ভ হৈছে প্ৰতিষ্ঠান মন্দিৰৰ যিটো আমাৰ ৰাইজৰ মন্দিৰ আছে তো তাতে মানুহবিলাক যাই আছে যিহেতুকে সেইটো আমাৰ ঘৰত জলদি হৈ গ'ল পাপা কি খাই আছা পাপাই দালি দি এনেকে ভাত খাই আছে তো বাবু খোৱা নাই আমি খালো গোটেই আমি খাই লৈ উঠলো নামা খালো না খালা হৈ গ'ল তো ভিডিঅ' এটা ইয়াতে এণ্ড কৰি বুলি ভাবিছো ভাইটিও আহিল ভাইটি কামৰ পৰা আহিল যিহেতু তো তাকো ভাত দিলো তো ভিডিঅ'টো ইয়াতে এণ্ড কৰো তো আজিৰ ভিডিঅ'টো তো এতিয়া বাই বাই